পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল উমৰুতু, উম্মাদ, মাছালাডেং, জাতালং, চাবুদা, উমচেৰাং, মাউলেন, উমজাৰি, উমতাচিং, মুৰাফ আৰু উমতেলিক ধৰি 21খনকৈ গাঁও ৰাইজে একত্ৰিত হৈ উমলাফেলত সোমবাৰে এখন শান্তিৰ সজাগতা সভা অনুষ্ঠিত কৰে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা শান্তি সজাগতা সভাত সীমান্তৱৰ্তী অঞ্চলৰ কাৰ্বি, খাচী আৰু নেপালী সম্প্ৰদায়ৰ সহস্ৰাধিক খিলঞ্জীয়া ৰাইজৰ একত্ৰিত হৈ শান্তি সজাগতা সভাত অংশগ্ৰহণ কৰে। উল্লেখ্য যে অসম মেঘালয় দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয় আলোচনাত স্থান লাভ কৰা গিভ এণ্ড টেক পলিচি পাছত শ্বিলঙৰ এখন আগশাৰী বাতৰি কাকত প্ৰকাশ পোৱা অসমৰ কাৰ্বি ভূমিৰ 21খনকৈ সীমান্তৱৰ্তী কাৰ্বি, খাচী আৰু নেপালী জনগোষ্ঠীৰ বসতি কেইখন মেঘালয়ৰ নৰ্তুং এলেকাত অন্তৰ্ভুক্তি হ'ব বুলি প্ৰকাশ পোৱা বাতৰি সীমান্তত সীমা বিবাদক লৈ পুনৰ সূত্ৰপাত ঘটে। ইয়াৰ পাছতে সীমান্ত পুনৰ দুয়ো পক্ষৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ইপিনে দিনক দিনে এটাৰ পাছত এটাকৈ মেঘালয় আৰক্ষী প্ৰশাসন, ছাত্ৰ সংগঠনসমূহকে আদি কৰি একাংশ মেঘালয়ৰ খাচী লোকৰ তৎপৰতাত কাৰ্বি ভূমিৰ গাঁওসমূহত জৰীপ কৰা কাণ্ডই সীমান্তবাসীক অস্থিৰ কৰি তুলিছে। যাৰ পৰিণতিত এই অস্থিৰতা দূৰ কৰিবলৈ সোমবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত এখন শান্তি সজাগতা সভা অনুষ্ঠিত কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হয়। কিন্তু কাৰ্বি ভূমিৰ সীমান্তবাসীৰ মাজত অনুষ্ঠিত কৰা শান্তি সজাগতা সভাই কিমান ফলপ্ৰসূ হ'ব সেয়া সময়তহে হ'ব। On what basis they are saying it? What is the basis of it? Historical place, everywhere historical places are there. सब जगह में historical place है। हम लोग का क्या दीमापुर में historical place नहीं है? रिवॉय क्या, भॉय का मतलब क्या है? भॉय का मतलब क्या कार्बी नहीं है क्या? सारा रिवॉय डिस्ट्रिक्ट टू कार्बी का है क्या? क्या हमको मालूम नहीं है खसिया का हिस्ट्री? हाँ, ये मतलब तो एरिया है, भॉय मतलब तो कार्बी है, तो रिवॉय डिस्ट्रिक्ट की असम का है, कार्बी का है। ऐसा मतलब जो लोग बोलते हैं वो पॉलिटिकल फायदा के लिए बोलता है। ये सब बात सुनना नहीं है। या हम लोगों का दीमापुर में ये जो डिमासा का है कैपिटल था वो भी है, तो वो क्या असम में आएगा? ईटानगर में था हम लोगों का, तो ईटानगर की हिस्ट्रिकल प्लेस है इसीलिए आएगा। हाँ, ये सब पॉलिटिक्स है। ये অমুকে এনেকৈ কথা কৈ আছে বুলি গাঁৱৰ লোকেল গাঁওবুঢ়া আছে, লোকেল গাঁওবুঢ়াক ক'ব লাগিব যে অমুকে আহি এনেকৈ কৈ আছে। তাৰপিছত চৰকাৰী গাঁওবুঢ়াক ক'ব, চৰকাৰী গাঁওবুঢ়া হৈ পেলাই আলোচনা কৰিব লাগিব যে ভাল কৈ আছে নে বেয়া কৈ আছে। আগত আমি সিদ্ধান্ত ল'ব লাগিব। যদি বেয়া কথা কৈছে আমি আমাৰ প্ৰশাসন আছে, প্ৰশাসনক জনাই দিব লাগিব যে এনেকুৱা হৈ আছে, অমুক আহি এনেকুৱা কৈ আছে বুলি। তেতিয়াহে আমি ভালমতে থাকিব পাৰিম। আৰু মই বাৰ বাৰ ৰিকুৱেষ্ট কৰিম, আমাৰ গোৰ্খা, কাৰ্বি আৰু খাচী আমি তিনিটা ভাই নিচিনা আছোঁ। আমি আগৰ পৰাই তিনিটা ভাই নিচিনা বহি আছোঁ আৰু সদায় এনেকৈ থাকিব লাগে, এনেকৈ থাকিম। আগতে জাতালং বুলি যিটো আমাৰ মেঘালয় বৰ্ডাৰ ওচৰত, সেই এৰিয়ালৈ খাচী ষ্টুডেণ্টছ ইউনিয়নৰ এটা পাৰ্টি আহিছিলে, দল আহিছিলে আৰু লগতে আহিছিলে ৰিভয় ডিষ্ট্ৰিক্ট ইউথ ফেডাৰেশ্যনৰ ল'ৰাখিনি একগোট হৈ তেওঁলোকে আহিছিলে। আহি তেওঁলোকে আমাৰ ইফালে সোমাই আহিব বিচাৰিছিলে, তাত তেওঁলোকক ৰখোৱা হৈছিলে। আৰু তাৰ কিছুদিন আগতে KSA ল'ৰাবোৰ তালৈ গৈছিলে, সেইটো লৈ এটা টেনশ্যনৰ সৃষ্টি হৈছে। আৰু সেইটো সেই যিটো মানে লোকেল মানুহ যিখিনি তাত বসবাস কৰি আছে, সেই লোকেল মানুহখিনি তাৰমানে একচুৱেলি তেওঁলোক মানে ভীতিগ্ৰস্ত হৈছে, তেওঁলোক সন্ত্ৰাসিত হৈছে। দুয়োটা পক্ষই আহি যেতিয়া তাতে শ্লোগান দিছে আৰু মানে কিবা গিভ এণ্ড টেক পলিচিত তেওঁলোকক মাতি তেওঁলোকৰ মানে এৰিয়াটো মেঘালয়ক হেণ্ডঅভাৰ কৰাৰ কথা মানে ওলাইছে। গতিকে তেওঁলোক তাত সন্ত্ৰাসিত হৈছে, তেওঁলোকৰ মাজত ভুল বুজাবুজি সৃষ্টি হোৱাৰ পৰা মানে আশংকা আছে। সেইকাৰণে মই তাত কৰিছোঁ, পিচ মিটিং পাতিছোঁ। খাচীয়া আৰু গোৰ্খা প্লাছ কাৰ্বি এই সকলো মানুহ যিখিনি গাঁও আছে, সেই গাঁওবুঢ়াসকলক মাতি তাত পিচ মিটিং পাতিছোঁ আৰু ৰাইজক বুজাই দিছোঁ যে এইটো এটা মানে ইন দ্য ৰিয়েল চেন্স এইটো এটা ৰিউমাৰ হয়
যে তেনেকুৱা ধৰণৰ কোনো হেণ্ডঅভাৰ কৰাৰ কথা তেনেকুৱা ধৰণৰ ক'তো নাই। ডিমাণ্ডটো সকলোৱে কৰিব পাৰে, মেঘালয়েও কৰিব পাৰে, অসমো কৰিব পাৰে। সেই ডিমাণ্ড কৰাৰ মতলবটো হেণ্ডঅভাৰ কৰা নহয়। গতিকে কিছুমান মানুহ সেই বস্তুটো মিছ ইণ্টাৰপ্ৰেট কৰিছে, মানে তেওঁলোকে মানে ৰাইজক ভুল পথে পৰিচালনা কৰিবৰ কাৰণে তেওঁলোকে মানে হেৰি কৰিছে। চ' সেইটো কাৰণে তাত এই মানে হেৰি মানে এটা বিবাদৰ সূত্ৰপাত হৈছে আৰু এটা টেনশ্যন ক্ৰিয়েট হৈছে বৰ্ডাৰত। আজি আমাৰ SP ছাৰ গৈছে আৰু তেওঁলোকৰ ৰিভৈ ডিষ্ট্ৰিক্টৰ SP আহিব। তেওঁলোক SP ছাৰহঁতেও তাতে এই সন্দৰ্ভত হেৰি কৰিব, মিটিং পাতিব। আৰু যোৱাকালি তেওঁলোকৰ ৰিভৰ ডিষ্ট্ৰিক্ট ইউথ ফেডাৰেশ্যনৰ প্ৰেছিডেণ্টগৰাকীয়েও ফোন কৰিছিলে, মোৰ লগত ফোন কৰি কথা পাতিছে। আৰু তেওঁলোকেও শান্তি বিচাৰে, তেনেকুৱা ধৰণৰ কোনো এতিয়া উত্তেজনা নাই। বৰঞ্চ কোনোবা দুষ্কৃতিকাৰীয়ে হয়তো এই যিহেতু ইলেকশ্যনৰ টাইম আহিছে, কিবা আহিছে, এই দুষ্কৃতিকাৰীবোৰে কেতিয়াবা চান্স ল'ব পাৰে। সেইকাৰণে মানে অশান্তি সৃষ্টি কৰিব পাৰে তাত ৰাজনীতি মুনাফাৰ কাৰণে বা কিবা কাৰণত মানে পাহাৰী প্ৰতিনিধি দল তাত ইতিমধ্যে কাৰ্বি আংলং। DLSAৰ উদ্যোগত কেৰিয়াৰ গঠনৰ ওপৰত ৰাজ্যিক ভিত্তিত ৱেবিনাৰ। শেহতীয়াকৈ কৰোনা ভাইৰাছৰ সংকটৰ ফলত হাইস্কুলৰ পৰা বিভিন্ন উচ্চ শ্ৰেণীৰ পৰীক্ষাত সফলতাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিকূলতাৰ পৰিপ্ৰেক্ষিতত কেৰিয়াৰ সম্পৰ্কীয় তথ্য আহৰণত সমস্যাৰ সন্মুখীন হোৱাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলাৰ ন্যায় সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা অহা 20 আগষ্টত অনলাইনযোগে এক কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰ বিশেষজ্ঞ মেঘনা কৌশিকে উক্ত অনুষ্ঠানত সফল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়াব। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে 10ম শ্ৰেণীৰ পৰা স্নাতক মহলৰ ছাত্ৰ ছাত্ৰীসকলক কাৰ্বি আংলং জিলাৰ ন্যায় সেৱা প্ৰাধিকৰণৰ সৈতে 8638435505 নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হৈছে। ছাইদুল ইছলাম ৰিপৰ্ট, পাহাৰী প্ৰতিনিধি, ডিফু কাৰ্বি আংলং। লামডিঙত সংঘটিত এক ঘটনাই জোকাৰি গৈছে লামডিং চহৰক। 10 বছৰীয়া এগৰাকী কণমানি কিশোৰীক কামনা বুলি হ'ল এটা ধুৰন্ধৰ কিশোৰৰ হাতত। লামডিঙৰ পথুপথাৰৰ অঞ্চলত পোহৰলৈ আহিল তেনে এক ভয়ংকৰ ঘটনা। 14 বছৰীয়া কিশোৰে ধৰ্ষণ কৰিলে 10 বছৰীয়া এগৰাকী কিশোৰীক। প্ৰতিদিনে খেলা ধূলা কৰি থকা কণমানিজনীয়ে সেইদিনা খেলিবলৈ ওলাই গৈছিল সমনীয়াৰ সৈতে। ওচৰৰে বাসিন্দা শংকৰ দাস নামৰ কিশোৰজনে কণমানিজনীক খেলাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰা গুৰুতৰ অভিযোগ উঠিছে। জানিব পৰা মতে 4 তাৰিখে ঘটনাটো সংঘটিত হৈছিল যদিও ভুক্তভোগী কিশোৰীগৰাকীয়ে ভয়তে ঘৰৰ কোনো লোকৰ অৱগত কৰা নাছিল। কিন্তু যোৱা 7 তাৰিখে কিশোৰীগৰাকীৰ মাতৃয়ে সম্পূৰ্ণ ঘটনা জানিব পাৰি যদিও সন্মানহানি হোৱাৰ হেতুকে আইনৰ কাষ চপা নাছিল। কিন্তু আজি লামডিঙত থানাত উক্ত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে। গোচৰ ৰুজু হোৱাৰ লগে লগে লামডিং আৰক্ষীয়ে 128/21 নম্বৰ 376 IPC /4 পস্কো 1 ধাৰাত গোচৰ প্ৰেৰণ কৰি অভিযুক্ত কিশোৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। দুপৰীয়াত মৌখিকে আহি জনায় এজনী তিৰোতা মানুহ, তেওঁৰ নাম হৈছে জুমাৰাণী দাস, তেওঁৰ গিৰিয়েকৰ নাম শ্ৰী জ্যোতিষ দাস, গাঁও হৈছে পদুপথাৰ। যোৱা 4 তাৰিখে তেওঁৰ 10 বছৰীয়া ছোৱালী পায়েল দাসক ওচৰ চুবুৰীয়া ল'ৰা এইটো 14 বছৰ বয়স শংকৰ দাসে ৰেপ কৰা বুলি আমাৰ ইয়াত এখন FIR দাখিল কৰিছে। আজি প্ৰথমতে মৌখিকে জনায় 2 বজাত, তাৰপাছত ৰিটেন FIR দাখিল কৰে 4 বজাত। আৰু সেই সন্দৰ্ভত আমি লামডিং পুলিচ ষ্টেচনত 128/21 আণ্ডাৰ ছেকশ্যন 376 IPC ৰিডিউড ছেকশ্যন 4 অফ পক্সো এইটো কেছটো ৰেজিষ্টাৰ কৰিছোঁ। আৰু বৰ্তমান আমি এইটো জুভেনাইলজনক ইয়াত পিক আপ কৰি আনিছোঁ সোধপোছৰ কাৰণে। তাৰপাছত এতিয়া আকৌ বিহিত ব্যৱস্থা লোৱা হ'ব। এইখিনিয়ে ঘটনাটা হয়েছে স্যার শনিবারে আমি কইছি যে জামাতা এনে দে আমি দুইয়া দিই
দুইয়া আমি দুইয়া দিন তো কই আন্না দিছি নিয়ে দেওয়ার পরে আমি জলে চুবাই দিছি চুবাইয়া দেখে জামাটা উঠে দেখি এরকম ব্লাডের দাগ তো আমার তো দেখতে কিরকম ভালো লাগছে না দেখে আনছি মেয়েরে মেয়ে যে এদিকে বাবা আমি মানবো না আইয়া আইসে কাছে আমার পরে করছি কি যে বাবা তোরে কে কী করছে আমার আমি তোরে মানব না তখন হে বড় করে হে খাইন্দা দিছি খাইন্দা দেওয়াতে মা শঙ্করে আমার এইরকম আমার কি নাম শঙ্কর আমার হাতে দুইরা জঙ্গলে টেনে টেনে মা লইয়া গেছে লইয়া গিয়া এরকম মাটিতে দুম করে ফালাইয়া এরকম আমি কইছি কি সার কয় কি না সারুন না এই যত মেয়েরা দূরে রেখে দিয়ে এরকম কাজ করছে স্যার হ্যাঁ স্যার কাজ করছে তারপর দিকে তো আমি তো এগুলো তো কুইতে পারি না স্যার মেয়েগুলো কুইছে পরের দিকে তা বাবা তো বলে নাই আমি এরকম হয়ে আইসে পরে দিকে এরা কুইছি হওয়ার পরে তারপর গার্জিয়ানের কাছে যে যাওয়া উচিত এরা আমার কথা এগুলা কোনো কিছু মানে নাই আপোনাৰ বয়স স্যার 10 বছর 10 বছৰ হ্যাঁ স্যার আৰু আপোনাৰ ছোৱালীক ৰেপ কৰিছে হ্যাঁ স্যার কোনে কৰিছে শঙ্কর দাস স্যার আপোনাৰ ঘৰ ক'ত ঘর ফুটুবাদ স্যার লামডিং থানাত এফআইআৰ দিছে নেকি আপুনি হ্যাঁ স্যার গ্রামীণ থানায় এফআইআর কৰিছে করেছি গাবুরা স্যার খুশি যে এটা দেখা দিব এটা কালকে বিচার করছে স্যার গাঁওবুঢ়া গাবুরা আপোনাক থানাত আহিবলৈ মানা কৰিছিলে গাবুরা কইছে কি থানাতে যাইয়া করবি কি আমরা তো নিজের সব এটা শেষ করতে চাইছিলাম যে তুই যখন গাঁওবুঢ়াৰ নাম কি Promoter report, Pahar report, Difu Karbi Anglang.